ABC ID বা আপাৰ ID কাৰ্ড কিদৰে ক্ৰিয়েট কৰিব কমপ্লিট প্ৰসেছটো দেখুৱাম প্ৰথমতে যিকোনো এটা ব্ৰাউজাৰত গৈ পেলাই সাৰ্চ কৰিব ABC সাৰ্চ কৰিলে প্ৰথম লিংকটো দেখিবলৈ পাইছে abc.gov.in ইয়াত ক্লিক কৰিব তো ইয়াতে ক্লিক কৰাৰ পিছত নেক্সট পেজটো এদৰে খোল খাব ইয়াত ৰাইট সাইডে আপুনি দেখিবলৈ পাইছে লগইন ৰেজিষ্টাৰ ইয়াতে ক্লিক কৰি ষ্টুডেন্ট অপচনটো চুজ কৰিব তো ষ্টুডেন্ট অপচনটো ক্লিক কৰি দিয়াৰ পিছত নেক্সট পেজটো এদৰে আহিব ইয়াতে আপোনাৰ মোবাইল নাম্বাৰ আৰু পিন নাম্বাৰ দি পেলাই সাইন ইন কৰিব পাৰে নাইবা ইউজাৰ নেম অপচনটো চুজ কৰিলে ইউজাৰ নেম আৰু পিন নাম্বাৰটো দি পেলাই সাইন ইন কৰিব পাৰিব বা আদাৰ্স আইডিত গৈ পেলাই সিলেক্ট আইডি ইয়াত আধাৰ কাৰ্ড পেন কাৰ্ড ড্ৰাইভিং লাইসেন্স বা আপাৰ আইডি সিলেক্ট কৰি পেলাই সাইন ইন কৰিব পাৰিব যিসকলে অলৰেডি সাইন ইন কৰিছে আৰু যিসকলে নতুনকৈ ক্ৰিয়েট কৰিব বিচাৰে তেওঁলোকে নিউ ইউজাৰ সাইন আপ এই অপচনটো চুজ কৰিব ইয়াতে সাইন আপত ক্লিক কৰিব ইয়াত ক্লিক কৰি পেলাই কিছুমান ডিটেইলছ দিব লাগিব যেনে ধৰ মোবাইল নাম্বাৰটো দিব লাগিব দি পেলাই জেনাৰেট ওটিপিত ক্লিক কৰি দিব দিলে আপোনাৰ যেটো মোবাইল নাম্বাৰ দিছে তাত এটা ওটিপি যাব সেই ওটিপিটো ভেৰিফাই কৰাৰ পিছত তলৰ অপচন কেইটা খোল খাব সিলেক্ট আইডেন্টিটি টাইপ ইয়াতে পেন কাৰ্ড থাকিব আধাৰ কাৰ্ড থাকিব তো সেইটো সিলেক্ট কৰিব কৰি পেলাই আপোনাৰ নামটো টাইপ কৰিব কৰি ডেট অফ বাৰ্থ ইয়াতে ডেট সিলেক্ট মান্থ আৰু ইয়াৰটো সিলেক্ট কৰি দিব দি পেলাই নেক্সট সিলেক্ট জেন্ডাৰ মেল ফিমেল নে আদাৰ্স সেইটো সিলেক্ট কৰিব ড্ৰপ ডাউন আহি যাব এইখিনি নেক্সট ইউজাৰ নেম এটা দি দিব মনত ৰাখাৰ সুবিধা হোৱা তেনেকুৱা পিন নাম্বাৰটো এক্স্যাক্টলি টাইপ কৰিব 6টা ডিজিটৰ দিব লাগিব দি আই কনসেন্ট ইয়াতে টিক কৰি পেলাই ভেৰিফাই কৰি দিব তো এতিয়া আপোনাৰ একাউণ্টটো ক্ৰিয়েট হৈ যাব তো যেতিয়া ক্ৰিয়েট হ'ব ইয়াতে সাইন ইন টু এন এক্সিস্টিং একাউণ্ট ইয়াত ক্লিক কৰি পেলাই মোবাইল নাম্বাৰ আৰু পিন নাম্বাৰ দি পেলাই তলত আই কনসেন্ট ইয়াতে টিক কৰি সাইন ইন কৰিব পাৰিব এতিয়া মই নেক্সট ষ্টেপটো সাইন ইন কৰি দেখুৱাইছো ডিজিলকাৰৰ ফালৰ পৰা আপোনাৰ যেটো মোবাইল নাম্বাৰ দিছে তাত এটা ওটিপি যাব সেই ওটিপিটো এক্স্যাক্টলি ইয়াতে টাইপ কৰি দিব তো 6 ডিজিট হ'ব ওটিপিটো টাইপ কৰি পেলাই সাইন ইন বাটনটোত ক্লিক কৰিব কিছু সময় লোডিং হ'ব লোডিং হৈ পেলাই যেতিয়া ওটিপিটো আপোনাৰ ভেৰিফাই হ'ব তো ভেৰিফাই হোৱাৰ পিছত নেক্সট পেজটো এদৰে আহিব ইয়াতে কিছু ডিটেইলছ আপুনি ফিল আপ কৰিব লাগিব যেনেকৈ ধৰা আইডেন্টিটি টাইপ সিলেক্ট ইউৰ আইডেন্টিটি টাইপ ইয়াতে আপোনাৰ ৰোল নাম্বাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ এনৰোলমেন্ট নাম্বাৰ নিউ এডমিশন নান সিলেক্ট কৰি পেলাই কৰিব পাৰে তো নান সিলেক্ট কৰিলে বাকিখিনি ফিল আপ কৰিব নালাগে আৰু যদি অন্য অপচনবিলাক সিলেক্ট কৰে তেতিয়া হলে আপোনাৰ ডিটেইলছ দিব লাগিব বা সিলেক্ট একাডেমিক ইয়াৰ এই গুটিখিনি আপুনি ইউনিভাৰ্সিটি ইয়াৰ পৰা সিলেক্ট কৰি ল'ব সিলেক্ট কৰি পেলাই সাবমিট কৰিব পাৰিব মই নান সিলেক্ট কৰি পেলাই কিদৰে কৰিব পাৰি সেইখিনি দেখুৱাম নান সিলেক্ট কৰিলে আপুনি কোন ধৰণৰ অপচন চুজ কৰিব না ডাইৰেক্টলি সাবমিট কৰি দিব দিয়াৰ পিছত আপোনাৰ আপাৰ আইডি বা ABC ID একে হয় 14 ইয়াৰ্ছৰ তলৰখিনি কোৱা হয় আপাৰ আইডি বুলি ইয়াৰে ওপৰখিনি কোৱা হয় ABC একাডেমিক বেংক ক্ৰেডিট সো এখন হৈ গল কাৰ্ড এটা আপোনাৰ আধাৰ কাৰ্ডত যেটোখন ফটো আছিল এই ফটোখন আহি যাব নেম গুটিখিনি আহি যাব এইখনে হৈ গল আপোনাৰ আপাৰ আইডি বা ABC ID ঠিক আছে এইখিনি আসলে কিদৰে ক্ৰিয়েট কৰিব পাৰি ইয়াতে লগ আউট কৰি দিলো এটা লগ আউট কৰি পেলাই আকৌ যদি চাব বিচাৰে তেনে হলে আপোনাৰ যেটো ক্ৰেডেনশিয়েল আছিল অৰ্থাৎ আকৌ লগইনত যাব লগইনত গৈ পেলাই ষ্টুডেন্ট সিলেক্ট কৰিব সিলেক্ট কৰি পেলাই আপোনাৰ ইয়াতে মোবাইল নাম্বাৰটো দি দিব দি পেলাই যেটো পিন নাম্বাৰ দিছিলে সেই পিন নাম্বাৰটো দি সাইন ইনত ক্লিক কৰি দিব দিলে আকৌ আপোনাৰ নাম্বাৰটো এটা ওটিপি যাব সেই ওটিপিটি ইয়াতে টাইপ কৰি দিব টাইপ কৰি পেলাই সাইন ইন কৰিব তো সাইন ইন কৰি পেলাই যদি আপোনাৰ কাৰ্ডখন ডাউনলোড কৰিব পাৰে বা প্ৰিন্ট কৰিব বিচাৰে তেতিয়া হলে আকৌ এয়া চোৱা আধাৰ কাৰ্ডৰ ফটো লগতে আপাৰ আইডি কাৰ্ডখন এনেকুৱাকৈ আকৌ লগইন কৰি পেলাই চাব পাৰিব ঠিক আছে বা ডিজিলকাৰৰ জৰিয়তে যদি কৰিব বিচাৰে তেনে হলে ডিজিলকাৰ সাৰ্চ কৰিব কৰি পেলাই ইয়াতে ক্লিক কৰি সাইন ইনত যাব সাইন ইনত গৈ পেলাই আপোনাৰ ডিজিলকাৰৰ যেটো মোবাইল নাম্বাৰ আছে মোবাইল নাম্বাৰটো দি দিব আধাৰৰ সৈতে ৰেজিষ্টাৰ থকা তাৰ পিছত মোবাইল নাম্বাৰ পিন নাম্বাৰটো দি দিব দি পেলাই সাইন ইন কৰিব আপোনাৰ মোবাইল নাম্বাৰটোত এটো যাব ইয়াতে ক্লিক কৰি পেলাই নেক্সট ইয়াতে হোমত যাব ইছ্যুজ ডকুমেন্ট সাৰ্চ ডকুমেন্টত গৈ পেলাই ABC সাৰ্চ কৰিব ভিউ অল ইয়াতে ভিউ অল কৰি পেলাই চাব পাৰি তো ABC একাডেমিক বেংক ডিটেইলছ তো ইয়াতে ABC কাৰ্ডখন ক্লিক কৰি পেলাই ইয়াত আপোনাৰ নেম ডেট অফ বাৰ্থ জেন্ডাৰ গেট ডকুমেন্ট কৰি পেলাই উলিয়াই ল'ব পাৰিব আপোনাৰ ABC ID কাৰ্ডখন তো ইয়াতে ডাউনলোডত ক্লিক কৰিব ক্লিক কৰি পেলাই PDF আকাৰত ডাউনলোড কৰি ল'ব পাৰিব ডিজিলকাৰৰ পৰা ইয়া ডাউনলোড হৈ গ'ল এইখন চোৱা আপোনাৰ ID হয় ঠিক আছে এনেকুৱাকৈ আপুনি নিজৰ ABC ID বা আপাৰ ID কৰিব পাৰিব